আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিম গুৱাহাটী বিশ্ববিদ্যালয়ৰ কেইবাটাও ডিপাৰ্টমেণ্টত সিট খালী ওলাইছে কোনটো ডিপাৰ্টমেণ্টত সিট খালী ওলাইছে কিমানটা সিট খালী ওলাইছে কোনে কোনে এডমিশ্যন ল'ব পাৰিব কেতিয়া এডমিশ্যন হ'ব এই সকলোবোৰ ইনফৰমেশ্যন আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক দিবলৈ গৈ আছোঁ গতিকে আপোনালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে এতিয়া কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ ভিডিঅ'টোৰ আৰম্ভণিতে মই আপোনালোকক জনাব বিচাৰিম যে ইতিমধ্যে কেইবাটাও ডিপাৰ্টমেণ্টৰ সিট খালী ওলাইছে মই ভিডিঅ' বনাইছোঁ আপোনালোকে যদি চোৱা নাই চাই ল'ব আৰু এইটো ভিডিঅ'টো মই এখন বিশেষ ডিপাৰ্টমেণ্টৰ সিট খালী সম্বন্ধে আলোচনা কৰিম গতিকে ভিডিঅ'ৰ মাজলৈ সবিশেষ যোৱাৰ আগতে মই আকৌ এবাৰ আপোনালোকক ৰিকুৱেষ্ট কৰিম যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক এয়া দেখা পাইছে জীৱ প্ৰযুক্তি বিজ্ঞান বিভাগ গুৱাহাটী বিশ্ববিদ্যালয় অৰ্থাৎ ডিপাৰ্টমেণ্ট অফ বায়'টেকন'লজি অৰ্থাৎ বায়'টেকন'লজি ডিপাৰ্টমেণ্টত মাষ্টাৰ ডিগ্ৰীৰ কাৰণে সিট খালী ওলাইছে আৰু ইয়াতে কোনে কোনে এপ্লাই কৰিব পাৰিব কিমান সিট খালী ওলাইছে এবাৰ চাওঁ আহকচোন তাৰ আগতে নোটিছখন এবাৰ চাই লওক দিছ ইজ ফৰ ইনফৰমেশ্যন টু অল কনচাৰ্ণ 2 vacancies in MSc Biotechnology first semester course shall be held on 27th August Tuesday as per PGET merit list অৰ্থাৎ গুৱাহাটী বিশ্ববিদ্যালয়ৰ বায়'টেকন'লজি ডিপাৰ্টমেণ্টত দুটা সিট খালী আছে MSc বায়'টেকন'লজিৰ কাৰণে আৰু এই MSc বায়'টেকন'লজিৰ যি দুটা সিট খালী আছে সেই দুটা সিটত এডমিশ্যন হ'ব 27 আগষ্ট টিউজডে আৰু 27 আগষ্ট টিউজডেত এডমিশ্যনৰ মেৰিট লিষ্টৰ ভিত্তিত অৰ্থাৎ যিটো মেৰিট লিষ্ট ইতিমধ্যে প্ৰকাশ পাইছিলে সেই মেৰিট লিষ্টৰ ভিত্তিত এডমিশ্যন হ'ব আৰু ইয়াতে সিট কেনেকৈ ডিষ্ট্ৰিবিউশ্যন হৈ আছে আপোনালোকে চাব পাৰে লাইফ সায়েন্স বিভাগত অপেন টু অল কেণ্ডিডেটছ অৰ্থাৎ সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰে কেটাগৰী হ'ল OBC MOBC NCL অৰ্থাৎ সকলো কেণ্ডিডেট মানে জিউ কেণ্ডিডেট বা নন জিউ কেণ্ডিডেট এপ্লাই কৰিব পাৰে বাট OBC MOBC NCL কেণ্ডিডেট হ'ব লাগিব এটা সিট খালী আছে আৰু এডমিশ্যন ফিজ হ'ল 19,650 পাৰ ইয়াৰ আৰু এটা হ'ল লাইফ সায়েন্সৰ অপেন টু অল কেণ্ডিডেট এইটো হয় এইটো OBC MOBC ষ্টুডেণ্টসকলৰ কাৰণে ইয়াতে এটা আছে মেৰিট কাম সেল্ফ ফাইনেন্স ইয়াতে 80,000 পাৰ ইয়াৰ আৰু এইটো পোষ্টত এপ্লাই কৰিব হ'লে 80,000 পাৰ ইয়াৰ দিব লাগিব অৰ্থাৎ 4টা ছেমিষ্টাৰ আপুনি 1,60,000 দিব লাগিব আৰু তলত যদি যাওঁ তেতিয়াহ'লে ইয়াতে আপোনালোকে দেখা পাব ডেট অফ এডমিশ্যন 27th আগষ্ট টিউজডে এট 10 AM অৰ্থাৎ 27 আগষ্ট তাৰিখে মঙলবাৰে ৰাতিপুৱা 10 বজাত এই এডমিশ্যনটো হ'ব আৰু প্লেচটো হ'ল অডিটৰিয়াম গ্ৰাউণ্ড ফ্ল'ৰ ডিপাৰ্টমেণ্ট অফ বায়'টেকন'লজিত এখন ডিপাৰ্টমেণ্টৰ অডিটৰিয়াম আছে গ্ৰাউণ্ড ফ্ল'ৰ তাতে এডমিশ্যনটো হ'ব চ' এইখিনি আছিল আজিৰ ভিডিঅ' আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হৈছে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই এতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আজিৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক জনাইছোঁ বহুত বহুত ধন্যবাদ